হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰভু যীশুক ধন্যবাদ দিওঁ, তেওঁৰ অনুগ্ৰহ যে আমাৰ লগত আছে, আৰু পিতৃ ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ হিচাপে তেওঁৰ প্ৰেমত ৰাখি আছে। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ, ৰোমিয়া 6 অধ্যায়ৰ 23 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিয়নো পাপৰ বেজ মৃত্যু, কিন্তু ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই অনন্ত জীৱন। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, এনে যিটো ৰোমিয়া মণ্ডলীবিলাকৰ কাৰণে ইয়াতে ঈশ্বৰৰ বাক্যই কি কৈ আছে? পাপৰ বেজ মৃত্যু। আমি সকলোৱে জানো যে পাপ কৰিলে সকলোৰে মৃত্যু হয়, আৰু আমি যদি পাপ কৰিয়ে থাকোঁ জানি বুজি, তেনেহ'লে এই পাপৰো কোনো বলিদান নাথাকে। সেইকাৰণে পাচনি পৌলে ইয়াতে ৰোমিয়া মানুহবিলাকৰ কাৰণে কৈ আছে যে পাপৰ বেজ মৃত্যু। পাপ কৰিলে মানুহ মৰিব, কিন্তু যদি আমি আমাৰ প্ৰভু যীশু খ্ৰীষ্টক যদি আমি গ্ৰহণ কৰোঁ, তেওঁৰ দ্বাৰাই যদি আমাৰ সকলো পাপবিলাক আমি স্বীকাৰ কৰোঁ, আমি যদি বিশ্বাস কৰোঁ তেওঁৱে আমাৰ প্ৰভু হয়, আমি মুখেৰে যদি স্বীকাৰ কৰোঁ, হৃদয়ে যদি গ্ৰহণ কৰোঁ, তেনেহ'লে আমাৰ মুক্তি আছে, আমাৰ উদ্ধাৰ আছে যীশু খ্ৰীষ্টৰ নামত। হালেলুয়া। যীশু খ্ৰীষ্টক জনা মানুহ, যীশু খ্ৰীষ্টক নজনা মানুহ সকলোৱে জানে যে পাপ কৰিলে মৃত্যু। কিন্তু আমাৰ পিতৃ ঈশ্বৰে আমাক এটা সুযোগ দিছে, আমাক এটা উপায় দিছে, যিটো যীশু খ্ৰীষ্টতহে আছে। সেই মৃত্যুৰ পৰা আমি বাচিব পাৰোঁ। শৰীৰৰ মৃত্যুটো হয়, সাংসাৰিকত শৰীৰৰ মৃত্যু থাকে, কিন্তু আমাৰ যিটো আত্মিকতাৰ মৃত্যু, সেইটো যীশু খ্ৰীষ্টৰ বাহিৰে কোনেও অনন্ত জীৱন দিব নোৱাৰে। আমি সকলোৱে জানো যে আত্মাই নমৰে। শৰীৰটো মৰি যায়, মাটিত মিলি যায়, কিন্তু আত্মাটো কেতিয়াও নমৰে। বিশ্বাসীসকল, সেইকাৰণে যিটো যীশু খ্ৰীষ্টৰ দ্বাৰা আমি অনন্ত জীৱন পাওঁ, পাপৰ বেজ মৃত্যু হ'লেও আমি আমাৰ যিটো আত্মিকতাৰ মৃত্যুটো আমি নাপাওঁ। আমাৰ আত্মিকতাৰ মৃত্যুটো আমাৰ নহ'ব যদি আমি যীশু খ্ৰীষ্টক গ্ৰহণ কৰোঁ, আৰু হৃদয়েৰে যদি গ্ৰহণ কৰোঁ, আৰু মুখেৰে যদি স্বীকাৰ কৰোঁ। বিশ্বাসীসকল, সেইকাৰণে আমি যিমান সময় থাকে আমি সেই আগৰ জীৱনৰ পৰা ঘূৰি আহিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। কিয়নো ঈশ্বৰে নিজৰ মানৱ জাতিক যেনেকৈ তেনেকৈ অনৰ্থক হিচাপে মৃত্যু হোৱাটো তেওঁ নিবিচাৰে। সম্পূৰ্ণ আয়ু লৈ ধাৰ্মিকতাত চলি মৃত্যুবৰণ কৰাটোহে তেওঁ বিচাৰে, সম্পূৰ্ণ আয়ুটো সম্পূৰ্ণ হৈ পেলাই। কিন্তু আমি বহুতেই ভাবোঁ যে মই পাপ কৰিছোঁ, মই কেনেকুৱা যাম ঈশ্বৰৰ কাষত, মোৰ ভুল হ'ল, মই কেনেকুৱা যাম ঈশ্বৰৰ কাষত। কিন্তু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাৰ ক্ষমা আছে, যীশু খ্ৰীষ্টৰ নামত ক্ষমা আছে। সেইকাৰণে যদি যীশু খ্ৰীষ্টক নজনাবিলাকে যদি পাপ কৰে, যীশু খ্ৰীষ্টক নাজানে, পিতৃ ঈশ্বৰক নাজানে, তেওঁবিলাকে পাপ কৰি আছে, কিন্তু তেওঁবিলাকে যদি যীশু খ্ৰীষ্টৰ ওচৰত ক্ষমা খোজে, তেনেহ'লে তেওঁবিলাকে ক্ষমা পাব। কিয়নো আৰু আমি যদি যীশু খ্ৰীষ্টক জানিও যদি আমি ভুল কৰি আছোঁ, তেনেহ'লেও আমি যিমান আমাৰ অপৰাধ হয়, আমি জানি শুনি যদি কৰি আছোঁ, তেনেহ'লে আমাৰ বলিদান, পাপৰ যিটো বলিদান, সেইটো নাথাকে। কিয়নো যীশু খ্ৰীষ্টই এবাৰে মৰিলে আৰু আমাৰ কাৰণে জি উঠিলে 3 দিনৰ দিনা। তেনেহ'লে আমি যদি আমাৰ যীশু খ্ৰীষ্টৰ সেই মৃত্যুটো যদি অনৰ্থক হিচাপে লওঁ আৰু হেয় জ্ঞান কৰি যদি পাপে কৰি থাকোঁ, তেনেহ'লে আমি যীশু খ্ৰীষ্টৰ নামটো আমি পাপত পেলাই আছোঁ, যীশু খ্ৰীষ্টৰ নামটো আমি বদনাম কৰি আছোঁ। তো বিশ্বাসীসকল, আমি যদি আমাৰ প্ৰভুক প্ৰেম কৰোঁ, তেনেহ'লে তেওঁৰ আজ্ঞাটো মানিব লাগিব। আমি যদি তেওঁক প্ৰভু বুলি মানো, তেওঁক যদি আমি প্ৰেম কৰোঁ, তেনেহ'লে আমি তেওঁৰ আজ্ঞাবিলাক আমি পালন কৰিব লাগিব। সেইকাৰণে পাপৰ বেজটো মৃত্যু হয়, কিন্তু আমাৰ যিটো প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰা অনন্ত জীৱন বুলি কৈছে। আমাক যিটো আত্মাৰ যিটো মৃত্যু, যিটো সকলোৱে জানে, কিন্তু আমাৰ
আমাৰ যীশুখ্ৰীষ্টৰ অনন্ত জীৱন আছে। আমি মৰাৰ পাছতো অনন্ত জীৱন আমি জীয়াই থাকিবলৈ পাম আমাৰ পিতৃ ঈশ্বৰৰ লগত। কিয়নো যীশুখ্ৰীষ্টৰ বাদে কোনো স্বৰ্গৰাজ্যত যাব নোৱাৰে। যীশুখ্ৰীষ্টক গ্ৰহণ কৰাবিলাকেহে যাব পাৰিব। কিয়নো যীশুখ্ৰীষ্টহে আমাৰ বাট হয়, তেওঁ সত্য হয়, তেওঁ জীৱন হয়। তেওঁৰ যোগেদিহে আমি পিতৃ ঈশ্বৰলৈ যাব পাৰিম। আৰু এনেকুৱা কোনো নাম নাই যে উদ্ধাৰ কৰিব পাৰে যীশুখ্ৰীষ্টৰ বাদে। হালেলুয়া। সেইকাৰণে আমি জানিব লাগে আমি কেনেকৈ চলি আছোঁ, আমাৰ উঠা বহা কেনেকৈ আছে। আমি মানুহৰ দৃষ্টিত আমি নিজকে শুদ্ধ বুলি ভাবোঁ, কিন্তু ঈশ্বৰৰ দৃষ্টিত কি হৈ আছে? কৰ্মটো চবেও কৰে, মানুহে কয় কৰ্মই ধৰ্ম, কিন্তু আমি কৰ্মটো কি কৰি আছোঁ? আমি ঈশ্বৰৰ কৰ্ম কৰি আছোঁ নে আমি সাংসাৰিক কৰ্ম কৰি আছোঁ? মানুহে কিমান ধাৰ্মিক হ'বৰ কাৰণে কিমান গুণে ধৰ্মীয় কামবিলাক কৰি আছে, ভাল ভাল কৰ্মবিলাক কৰি আছে, কিন্তু যীশুখ্ৰীষ্টৰ বাদে এনেকুৱা কোনো ঈশ্বৰ নাই যে অনন্ত জীৱন দিব পাৰে আৰু পাপৰ ক্ষমা দিব পাৰে। এনেকুৱা কোনো ঈশ্বৰ নাই, কেৱল যীশুখ্ৰীষ্টহে হয়। সেইকাৰণে তেওঁক গ্ৰহণ কৰিলেহে আমি অনন্ত জীৱন পাম। পাপৰ বেছ মৃত্যু হ'লেও আমাৰ যিটো আত্মিক মৃত্যুটোত আমি সোমাবলৈ নাপাম যদি যীশুখ্ৰীষ্টক আমি গ্ৰহণ কৰোঁ, যীশুখ্ৰীষ্টক প্ৰভু বুলি স্বীকাৰ কৰোঁ আৰু তেওঁকে যদি ক্ষমা খোজোঁ। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য, সুন্দৰ দিনৰ কাৰণে, সুন্দৰ বতৰৰ কাৰণে, সুন্দৰ বাক্যৰ কাৰণে ধন্যবাদ। শুনি থকা কৈ থকা সকলোৰে ওপৰত তুমি আশীৰ্বাদ কৰিবা আৰু আমাক যে তুমি অনন্ত জীৱন দিলা তোমাৰ মহান বলিদানৰ যোগেৰে। প্ৰভু ধন্যবাদ দিম প্ৰভু। এই সকলো যাচনা নাচৰতি প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।